নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক্সাৰ ক্লাছলৈ মই তোমালোক সকলোকে স্বাগতম জনাইছো মই পল্লৱী পাঠক আৰু আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথমটি পাঠ শস্য উৎপাদন আৰু ব্যৱস্থাপনা ইতিমধ্যে আমাৰ আগৰ ভিডিঅ' কেইটাত শস্য উৎপাদন কৰিবলৈ যি সাধাৰণ প্ৰক্ৰিয়া কেইটা সেই বিষয়ে আমি আলোচনা কৰিয়ে আছিলো আমি মাটি চহুৱা বীজ খিচা উন্নত মানৰ বীজ কি ধৰণে আমি বাছনি কৰিম আৰু তাৰ লগতে সাৰৰ প্ৰয়োগ জৈৱিক সাৰ ৰাসায়নিক সাৰ কি ধৰণে প্ৰয়োগ কৰিম ইয়াৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে আলোচনা কৰিছো আজি আমি আলোচনা কৰিবলৈ লৈছো তাৰ পিছৰ অংশটিলে আহা আজি আমি আলোচনা কৰিম জলসিঞ্চন জলসিঞ্চন শব্দটো বাৰু তোমালোকে শুনিছানে নিশ্চয়কৈ শুনিছা আমি জলসিঞ্চন কি অকমান আলোচনা কৰি চাও আহা সময়ৰ বিভিন্ন ব্যৱধানত শস্যক নিয়মিতভাৱে পানী যোগান ধৰা ব্যৱস্থাক জলসিঞ্চন বুলি কোৱা হয় আমি যদি সাধাৰণভাৱে কওঁ তোমালোকৰ ঘৰত নিশ্চয় সকলোৰে গছপুলি বা টাব আছে নহয় জানো আৰু টাববোৰত আমি কি কৰো ৰাতিপুৱা গধূলি বা এদিন বাদে এদিন আমি এটা নিয়মিত অৱস্থাত পানী দিও যদি আমি পানী নিদিও কি হ'ব টাববোৰ শুকাই যাব পুলিবোৰ শুকাই যাব মাটিবোৰ টান হৈ যাব নহয় জানো ঠিক তেনে ধৰণে যেতিয়া আমি বৃহৎ এৰিয়া এটা ডাঙৰ বৃহৎ পৰিসৰত যেতিয়া আমি খেতি কৰিম শস্য উৎপাদন কৰিম তাতেও নিশ্চয় নিৰ্দিষ্ট সময়ৰ ব্যৱধানে আমি পানী যোগান ধৰিব লাগিব নহয় জানো সেই ব্যৱস্থাটোকে আমাৰ কি বুলি কোৱা হয় জলসিঞ্চন বুলি কোৱা হয় কি ধৰণে কৰিব লাগিব আমি আলোচনা কৰো আহা পানীৰ গুৰুত্ব আমি সকলোৱে জানো পানী কিয় লাগে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে পানী অপৰিহাৰ্য খনিজ পদাৰ্থ আৰু সাৰৰ লগতে পানীও শিপাৰ দ্বাৰা শোষিত হয় যেতিয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰে তেতিয়া খনিজ পদাৰ্থৰ লগতে শিপাই কি কৰে মাটিৰ পৰা পানীও শুহি লৈ যায় আৰু তাৰ পিছতহে খাদ্য প্ৰস্তুত হয় নহয় জানো গতিকে পানী আমাৰ অপৰিহাৰ্য পানী লাগিবই ঠিক আছে বাৰু এতিয়া উদ্ভিদত 90% পানী থাকে বীজৰ অংকুৰণতো পানীয়ে সহায় কৰে দ্ৰবীভূত পুষ্টিকৰ পদাৰ্থ উদ্ভিদৰ সকলো অংশলৈ পৰিবহন কোনে কৰে পানীয়ে কৰে পানীৰ সহায়তে হয় শস্যক হিম আৰু গৰমৰ বতাহৰ খুটৰ পৰাও পানীয়ে ৰক্ষা কৰে শস্যৰ সুস্থ বৃদ্ধিৰ বাবে মাটিৰ আৰ্দ্ৰতা বজাই ৰাখে পানীয়ে গতিকে আমি দেখিলো যে শস্য উৎপাদনৰ ক্ষেত্ৰত পানীৰ প্ৰয়োজনীয়তা কিমান আৰু যদি পানী সময়মতে নাপায় তেনেহলে শস্যবোৰ কি হ'ব উৎপাদন ক্ষমতাটো কমি যাব এটা সময় লেৰেলি যাব অথবা মৰি যাব নহয় জানো গতিকে আমি নিৰ্দিষ্ট সময়ৰ মূৰে উচিত পৰিমাণত পানী যোগান ধৰিবই লাগিব কি ধৰণে ধৰিম আমি আহা আলোচনা কৰো জলসিঞ্চনৰ সময় শস্যৰ প্ৰকাৰ মাটিৰ প্ৰকাৰ আৰু ঋতুৰ ওপৰত নিৰ্ভৰ কৰি আমি পানী যোগান ব্যৱস্থাটো কৰো কিছুমান শস্য আছে যিবোৰত হয়তো বহুত বেছি পানীৰ প্ৰয়োজন নহয় আৰু কিছুমান শস্য আছে যিবোৰত সৰহকৈ পানী দৰকাৰ হয় গতিকে হেতুৰ ওপৰত নিৰ্ভৰ কৰি আমি জলসিঞ্চন ব্যৱস্থা কৰো মাটিৰ প্ৰকাৰ আমি জানো যে বোকা মাটিয়ে বেছি সময় পানী ধৰি ৰাখিব পাৰে আৰু বালিয়া মাটিয়ে পানী সহজে খৰকি যায় আৰু আলতীয়া মাটিত বোকা মাটিতকৈ কম কিন্তু বালিয়া মাটিতকৈ অকমান বেছি সময় পানী ধৰি ৰাখিব পাৰে গতিকে আমি যিটো মাটিত শস্য উৎপাদন কৰিম বা যি ধৰণৰ শস্য উৎপাদন কৰিম সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে আমি সময়ে সময়ে পানী যোগান ধৰিম আৰু তৃতীয় চৰ্তটো হ'ল ঋতুৰ ওপৰত নিৰ্ভৰ কৰে তোমালোকে কোৱাচোন বাৰু বাৰিষা কালত খেতিত যিমান পানী দিব লাগে আমি অন্য কালত সিমানখিনি পানী দিব লাগেনে গতিকে আমি পানী জলসিঞ্চন অৰ্থাৎ পানী যে যোগান ধৰিম সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰিম প্ৰথমে আমি নিৰ্ভৰ কৰিব শস্যৰ প্ৰকাৰৰ ওপৰত দ্বিতীয়তে নিৰ্ভৰ কৰিব মাটিৰ প্ৰকাৰৰ ওপৰত আৰু ঋতুৰ ওপৰত নিৰ্ভৰ কৰি আমি জলসিঞ্চনৰ সময়টো আমি নিৰ্ধাৰণ কৰিম নহয় জানো ঠিক আছে বাৰু আগবাঢ়িছো এটা এটা প্ৰশ্ন ইয়ালে মোৰ মনলৈ আহিছে গ্ৰীষ্মকালত সঘনাই পানী দিয়া হয় কিয় বাৰু তোমালোকে ক'ব পাৰিবানে ইয়াতে মই এখন সুন্দৰ ছবিও ৰাখি থৈছো তোমালোকে ছবিখন চাই বাৰু ক'ব পাৰিবানে নিশ্চয়কৈ বাৰু পাৰিবা তথাপিও মই তোমালোকক অকমান আলোচনাটো কৰি দিছো গ্ৰীষ্মকালত আমাৰ কি হয় সূৰ্যৰ তাপটো প্ৰখৰ হয় নহয় জানো আৰু যেতিয়া সূৰ্যৰ তাপ প্ৰখৰ হয় তেতিয়া গছজোপা আৰু আমাৰ বায়ুমণ্ডলৰ পৰা বাষ্পীভৱনৰ প্ৰক্ৰিয়াটো প্ৰখৰ হ'ব বেছি হ'ব নহয় জানো গতিকে গছজোপাই যে পানীটো
পৰিমাণটো বেছিকৈ হেৰুৱাব আৰু যদি গছজোপাৰ পৰা বেছি পানী শোষণ হয় তেনেহ'লে আমি বেছিকৈ গছজোপাত পানী দিবও লাগিব সেইকাৰণে গ্ৰীষ্মকালত আমি গছবোৰত সঘনাই পানী দিব লগা হয় আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা আগবাঢ়িছো পিছৰটোলৈ এতিয়া আহিলে জলসিঞ্চনৰ উৎস অৰ্থাৎ আমি যে পানী যোগান ধৰিম আমি পানীবোৰ ক'ৰ পৰা যোগান ধৰিম তাৰ কাৰণে আমাক পানীৰ উৎস এটাও লাগিব নহয় জানো আমি সাধাৰণতে পোৱা জলসিঞ্চনৰ উৎসবোৰ কি হয় নাদ বা কুঁৱা দমকল পুখুৰী হ্ৰদ নদী বান্ধ আৰু নলা এই ইয়াতে উল্লেখ থকা উৎসবোৰৰ পৰা আমি সাধাৰণতে জলসিঞ্চন ব্যৱস্থাটো কৰিব পাৰো কাৰণ এই উৎসবোৰত কি হয় পানী ভৰি থাকে গতিকে ইয়াৰ পৰা পানীটো দিবলৈ অকমান সুবিধা হয় নহয় জানো এতিয়া জলসিঞ্চনৰ পৰম্পৰাগত পদ্ধতি কিছুমান আছে আগৰ দিনৰ পৰা যেতিয়া আমাৰ খেতি কৰে তেতিয়া কি হয় কিছুমান পৰম্পৰাগত পদ্ধতিৰ দ্বাৰা দিয়া হয় কি আছে পানীৰ উৎস কুঁৱা হ্ৰদ আৰু খাল আৰু ইয়াতে আমাৰ কি কৰে গৰু বা মানুহৰ শ্ৰম ব্যৱহাৰ কৰে সস্তা হয় কম কাৰ্যক্ষম হয় আৰু এই ধৰণে এই যে কুঁৱা হ্ৰদ খালৰ পৰা কি কৰিব পাৰে পানীবোৰ বিভিন্ন প্ৰক্ৰিয়াৰে পানীবোৰ আমাৰ খেতি পথাৰলৈ লৈ যোৱা হয় যোগান ধৰা হয় আৰু পদ্ধতিবোৰ কেনেকুৱা বিভিন্ন পৰম্পৰাগত উৎসবোৰ হ'ল খাৱৈ বা পানীৰ দু কপিকল পদ্ধতি আমি জানো কপিকল পদ্ধতিটো নহয় জানো তিন বা ৰছীৰে পানী খিচা এই ধৰণেও পানী খিচি পেলাই দিয়া হয় ঠেকি পদ্ধতি আৰু লাৰণি বা খিচনি ঠেকি পদ্ধতি আৰু লাৰণি বা খিচনি এই চাৰিটা হ'ল আমাৰ পৰম্পৰাগত পদ্ধতি আৰু এই পদ্ধতিৰ দ্বাৰা আমাৰ পানী দিয়া হয় দ্বিতীয়তে আছে পাম্প সাধাৰণতে পানী তোলাত ব্যৱহাৰ কৰা হয় ডিজেল জৈৱিক গেছ বিদ্যুৎ আৰু সৌৰ শক্তিৰ সহায়ত পাম্পবোৰ চলোৱা হয় আজিকালি তোমালোকে খেতি পথাৰত নিশ্চয় এনেকুৱা ধৰণৰ পাম্পো দেখা পোৱা গৈছে নহয় জানো পাম্প দেখা পাইছা গতিকে এই পাম্পবোৰৰ সহায়তো আমি পানী যোগান ধৰিব পাৰো এতিয়া জলসিঞ্চনৰ কিছু আধুনিক পদ্ধতিও উদ্ভাৱন কৰা হৈছে আধুনিক পদ্ধতিবোৰ কি আমি অকমান চাই লওঁ নহয় জানো আধুনিক পদ্ধতিৰ সুবিধাবোৰ কেনেকুৱা আছে জলসিঞ্চনৰ আধুনিক পদ্ধতিয়ে পানী মিতব্যয়ীভাৱে ব্যৱহাৰ কৰাত আমাক সহায় কৰে আৰু ব্যৱহাৰিত এনে পদ্ধতিবোৰ হ'ল ইয়াতে এটা ডাঙৰ কথা কোৱা হৈছে যে আমি কিন্তু পানীৰ ক্ষেত্ৰত মিতব্যয়ী হ'ব লাগে অযথাকে আমি পানী পেলাই দিয়া বা খৰচ কৰাটো একেবাৰে শুদ্ধ কথা নহয় তোমালোকে নিশ্চয় জানা কাৰণ আমাৰ পৰিবেশত এতিয়া পানীৰ পৰিমাণটো কমি আহিছে নহয় জানো গতিকে আমি পানী আছে কাৰণেই যেনেকে তেনেকে খৰচ কৰিম সেইটোতো কেতিয়াও হ'ব নোৱাৰে সেই কাৰণে জলসিঞ্চনৰ যেটো আধুনিক পদ্ধতি আছে ইয়াৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল যে পানীটো মিতব্যয়ীভাৱে অৰ্থাৎ যিমানখিনি আমাৰ প্ৰয়োজন হয় সিমানখিনি ব্যৱহাৰ কৰাৰ বাবে আমাক সহায় কৰে কি পদ্ধতি আমি একবাৰ চাই লওঁ নহয় জানো জলসিঞ্চনৰ পদ্ধতি দেখুৱা আছে পানী ছটিওৱা ব্যৱস্থা ঘূৰ্ণনশীল নজলৰ সৈতে লম্ব মূল পাইপলাইনৰ সৈতে সংযুক্ত কৰা হয় আৰু পানী চাপত পাম্পৰ মাজেৰে বৈ যায় আৰু বৰষুণৰ দৰে ছটিয়াই দিয়ে তোমালোকে কিছুমান ঠাইত দেখা পাবা এই ধৰণৰ যে এটা এনেকুৱা নজল থাকে আৰু চাৰিওকাষে পানীটো ছটিয়াই দিয়ে আৰু লন কফি বাগিচা আৰু অন্যান্য শস্যৰ বাবে এই ধৰণে পানীটো ব্যৱহাৰ কৰা হয় তাৰ পিছত আছে পানী নিগৰুৱা ব্যৱস্থা এইটোত কি কৰা হয় হিপাৰ পুনে পুনে টুপাল টুপালকৈ পানী প্ৰেৰণ কৰা হয় সুবিধাবোৰ কেনেকুৱা পানীৰ অপচয় ৰোধ কৰে যেটো আমাৰ আধুনিক পদ্ধতিত আমি বিশেষকৈ গুৰুত্ব দিছো নহয় জানো যে পানীৰ অপচয় ৰোধ কৰে পানীৰ অভাৱত থকা অঞ্চলবোৰৰ কাৰণে অতি কাৰ্যক্ষম হয় আৰু ফলমূলৰ উদ্ভিদ বাগিচা বা গছৰ বাবেও এটো এটা সুবিধা হয় গতিকে আমি আধুনিক পদ্ধতি দুটা পদ্ধতি পালো এটা পালো পানী নিগৰুৱা ব্যৱস্থা আৰু এটা পালো আমি পানী ছটিওৱা ব্যৱস্থা আশা কৰো তোমালোকে মনত ৰাখিবা এতিয়া আমি মূল্যায়নলৈ আহিছো আমাক এটা দিয়া আছে প্ৰথম মূল্যায়নটো যে জলসিঞ্চনৰ দুটা উৎস হ'ল আমি যি কোনো দুটা উৎস লিখিব লাগে জলসিঞ্চনৰ উৎস কি আছিল ক'ব পাৰিবানে নিশ্চয় পাৰিবা তোমালোকে কাৰণ আমাৰ পুখুৰী নদী খাল বিল নদ হ্ৰদ এই গুটিবোৰে আমাৰ জলসিঞ্চনৰ দুটা উৎস দুটাহে লিখিব দিছে আমাৰ বহুত কেইটাই আমি জানো নহয় জানো মই ইয়াতে নদী আৰু হ্ৰদ বুলি লিখি দিলো ইয়াৰ পিছত আছে
জলসিঞ্চনৰ এটা পৰম্পৰাগত পদ্ধতি হ'ল জলসিঞ্চনৰ এটা পৰম্পৰাগত পদ্ধতি আধুনিক পদ্ধতি খুধা নাই ইয়াতে কি দিছে ঢেকি পদ্ধতি পানী নিগৰুৱা ব্যৱস্থা আৰু পানী ছটিওৱা ব্যৱস্থা আমি ইতিমধ্যে আলোচনা কৰিলোৱে যে পানী নিগৰুৱা আৰু পানী ছটিওৱা এই দুটা কি হয় আমাৰ জলসিঞ্চনৰ আধুনিক পদ্ধতি এই দুটা হল আমাৰ আধুনিক পদ্ধতি গতিকে আমাৰ পৰম্পৰাগত পদ্ধতি কি থাকিলে ঢেকি পদ্ধতি এইটো হ'ব আমাৰ জলসিঞ্চনৰ এটা পৰম্পৰাগত পদ্ধতি আশা কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ ভিডিঅটোত আমি খেতি শস্য উৎপাদনৰ বাবে এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা জলসিঞ্চন কি তাৰ বিষয়ে অকমান আলোচনা কৰিলো জলসিঞ্চন কি পানী উদ্ভিদৰ বাবে পানীৰ যি প্ৰয়োজনীয়তা কি বিষয়ে আমি অকমান জানিলো আৰু জলসিঞ্চনৰ বিভিন্ন ধৰণৰ পৰম্পৰাগত পদ্ধতি আৰু আধুনিক পদ্ধতিৰ বিষয়ে আমি আলোচনা কৰিলো আশা কৰো তোমালোকে সকলোৱে বুজি পাইছা মই তোমালোকক পুনৰবাৰ অনুৰোধ জনাম তোমালোকে এই আজিৰ ভিডিঅটোত আমি আলোচনা কৰা কথাবোৰ কিতাপখনত আকৌ এবাৰ সুন্দৰকৈ পঢ়ি লবা আৰু দৰকাৰী অংশবোৰ লিখি উলিয়াবা আমি আহি আছো আৰু এটা নতুন ভিডিঅলৈ তেতিয়ালৈ নমস্কাৰ